নমস্কাৰ আমাৰ প্ৰেজৰ এটি ইতিবাচক খবৰলৈ আহিছো খবৰটো এনেকুৱা যে গোৱাত 6 নেশ্যনেল মাষ্টাৰ্ছ গেমছত যোৰহাটৰ হৈ এজন প্ৰতিভাৱান যুৱকে ডাবলছত বেডমিণ্টন 30+ কেটেগৰী তেওঁ ৰানাৰ আপ হৈ আহিছে আমি বহুত বেয়া খবৰ মাজত বহুত বেয়া কিবাকিবিৰ মাজত এনেকুৱা আচলতে ভাল খবৰ বা আপোনালোকক দি ভাল পাওঁ আৰু আমাৰ মাজত তেওঁ উপস্থিত আছে তেওঁ যোৰহাট বেডমিণ্টন সন্থা যোৰহাট বেডমিণ্টন এছ'চিয়েশ্যন তেওঁ এজন ভাল কোচাৰ আৰু নবীন প্ৰজন্মৰ এজন ভাল খেলুৱৈ আচলতে খেলো যে এটা সাৰ্থক হ'ব পাৰে খেলো যে জীৱনটোত ক'ৰবাত আগবঢ়াই নিব পাৰে এই কথাখিনিকে আজি আপোনালোকৰ আগত প্ৰমাণ কৰিম এইখিনি কথাকে আজি ক'বলৈ আমি বহিম মোৰ লগত আছে জাভেদ আহমেদ নমস্কাৰ জাভেদ নমস্কাৰ খুব ভাল এটা মানে ফলাফল যে 30+ কেটেগৰী নেশ্যনেল গেমছত 6 গোৱাত তুমি মেডেল পাবলৈ সক্ষম হৈছা প্ৰথমতে আমাৰ দৰ্শকসকলক অনুভৱখিনি শ্বেয়াৰ অনুভৱ খুব ভালেই একচুৱেলি মই সৰুৰ পৰাই বেডমিণ্টন খেলিছিলোঁ আৰু মই 1996ৰ পৰা বেডমিণ্টন আৰম্ভ কৰিছিলোঁ খেলিবলৈ মই তেতিয়া ক্লাছ 5 যোৰহাট বাল্যভৱনত পঢ়া আৰু তেতিয়াৰ পৰা মই আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ তেনেকুৱা কোনো কোচ নাছিলে আমি নিজে নিজে কৰিছিলোঁ আৰু আমাৰ সিনিয়ৰ প্লেয়াৰ আছিলে সিনিয়ৰ প্লেয়াৰৰ পৰা শিকিছিলোঁ তেতিয়াৰ পৰা খেলি আমি তেতিয়া তাৰপিছত আমি নেশ্যনেলছো খেলিলোঁ মই তাৰপৰা খেলি মই কোচিঙত সোমালোঁ তাৰপৰা এতিয়া আকৌ যেতিয়া মই ভেটাৰান ষ্টাৰ্ট হ'ল মই ভেটাৰান খেলিবলৈ ষ্টাৰ্ট কৰিলোঁ নিজৰ প্ৰেক্টিছ আৰম্ভ কৰিলোঁ তাৰপিছত এইবাৰ সুবিধা পালোঁ খেলিবৰ কাৰণে গোৱাত খেলি আহিলোঁ ভাল লাগিলে খেলি তোমাৰ ঘৰত এটা পৰিৱেশ আছে তোমাৰ দেউতাই খেল খেলে মই জানো হয় গতিকে তেনেকৈ আহিছে নে খেলৰ কথাটো নে তোমাৰ নিজৰ চিন্তা নে নিজা নে ঘৰৰ পৰিৱেশত তুমি খেলিবলৈ আহিছিলা আচলতে মোৰ দেউতাৰ পৰা মই অনুপ্ৰাণিত মোৰ দেউতাৰ আগতে খেলুৱৈ আছিলে আগৰ দেউতা ফুটবল খেলুৱৈ আছিলে দেউতা ASTCত চাকৰি কৰিছিলে আৰু সেই ফুটবল খেলৰ পৰাই তেওঁ চাকৰি আছিলে আচলতে আৰু দেউতাক দেখি মই বহুতখিনি শিকা আৰু তাৰ পৰাই অনুপ্ৰাণিত হোৱা মানে কোটা চিষ্টেমটো স্পৰ্টছ কোটাটো তোমালোকৰ জেনেটিকেল চলি অহা ঠিক আছে আমি আন এটা কথা জানিম এই কথাটো খুব দৰকাৰী কথা খেলুৱৈ ভৱিষ্যত